চাওক যে পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে শাসক বিৰোধী ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে, কিন্তু এই সময়তে কংগ্ৰেছ দলৰ যি আজব কাণ্ড পোহৰলৈ আহিছে, সঁচাকৈ কিন্তু সেই ঘটনা যদি শুনে আপোনালোক হতবাক হ'ব। কাৰণ এইবাৰ পক্সো কেছৰ আসামীক কংগ্ৰেছ দলে টিকট প্ৰদান কৰিছে আঞ্চলিক সদস্য পদৰ। আৰু ধিং সমষ্টিৰ বেচামাৰী গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে। আমি যিহেতু এই মুহূৰ্তত ধিঙৰ বেচামাৰীৰ 4 নম্বৰ ৱাৰ্ডত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ 4 নম্বৰ ৱাৰ্ডৰ যিসকল ভোটাৰ আছে, আমি ভোটাৰ ৰাইজৰ কাষত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আমি পোনপটীয়াকৈ জানিবলৈ বিচাৰিম যে কংগ্ৰেছ দলে যিহেতু এইবাৰ আঞ্চলিক পঞ্চায়তৰ যিগৰাকী সদস্য আলম হুছেইন, তেওঁক কংগ্ৰেছ দলৰ ফালৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কি ক'ব? কংগ্ৰেছ দলে যিহেতু পক্সো কেছৰ আসামীক তেওঁলোকে টিকট প্ৰদান কৰিছে, কি ক'ব? হয়, কংগ্ৰেছ দলৰ যিজন প্ৰত্যাশী প্ৰতিনিধি আলম হুছেইন, তেখেতক টিকেট দিয়াটো খুবেই আমি ৰাইজে নিন্দা জনাইছোঁ। কিয়নো পক্সো কেছৰ আসামী এজনে মুকলি আকাশৰ তলত এনেকৈ ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু ই কেনেকৈ নিৰ্বাচন খেলিব পাৰে। আমি চৰকাৰ আৰু প্ৰশাসনক কাটৰ আহ্বান জনাইছোঁ যাতে এনেধৰণৰ আসামীয়ে মুকলি আকাশৰ তলত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে। অতি শীঘ্ৰে তেখেতক কৰায়ত্ব কৰক আৰু উচিত শাস্তি প্ৰদান কৰক। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অতিকৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেখেতক উচিত শাস্তি প্ৰদান কৰে। এনেকুৱা এটা পক্সো কেছৰ আসামী, তেখেত খুবেই ঘৃণনীয় কাৰ্য অলৰেডি কৰিছে। তেখেতে এজন দৰিদ্ৰ পৰিয়ালৰ লগত খুবেই নিন্দনীয় আৰু ঘৃণনীয় অপৰাধমূলক কাম কৰিছে, যিখিনি মই সংবাদ মাধ্যমৰ আগত অলৰেডি আগৰ পৰাই গম পাই সকলো ৰাইজে যে 14 বছৰীয়া নাবালিকা এগৰাকী ৰাস্তাৰে গৈ থকা অৱস্থাত সিহঁতৰ ঘৰত টানি আজোৰা কৰি কেনে নানান কুকাৰ্য সম্পাদন কৰিব বিচাৰিছিলে, কিন্তু ছোৱালীজনী অমান্তি হোৱাত সেই ছোৱালীজনীক জীৱনতে মাৰাৰ সিহঁতে প্ৰচেষ্টা চলাইছিলে। কিন্তু অৱশেষত আমাৰ গাঁৱৰ ৰাইজ আৰু পৰিয়ালে সেই ছোৱালীজনীক জীৱনতে উদ্ধাৰ কৰি আমি হস্পিটেলত ভৰ্তি কৰাইছোঁ। ইয়াৰ পিছত আজিলৈকে সেই হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু এই ছোৱালীজনীক উন্নতমানৰ চিকিৎসাৰ বাবে চৰকাৰ আমাৰ সমাজৰ যিখিনি মানৱ দৰদী মানুহ আছে তেখেতৰ ওচৰত আমি কাটৰ মিনতি জনাইছোঁ যাতে উন্নতমানৰ চিকিৎসাৰ বাবে তেখেতে সহায়ৰ হাত আগবঢ়ায়। এইখিনিয়ে মোৰ ক'বলৈ। হয়, আমি উল্লেখ কৰিছোঁ যে যিগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আলম হুছেইন, তেওঁ যি নিকৃষ্ট কাণ্ড, এই কাণ্ডৰ পিছতো কিন্তু কংগ্ৰেছ দলে যিহেতু তেওঁক টিকট প্ৰদান কৰিছে, তাৰপিছত আমি যিহেতু ভোটাৰ ৰাইজৰ মনৰ কথা আমি ইতিমধ্যে তেওঁলোকৰ কথা জনাইছোঁ। কিন্তু চাওক যে কেনেধৰণৰ এটা দল, যিটো দলে পক্সো কেছৰ আসামীক আঞ্চলিক পঞ্চায়তৰ সদস্যৰ টিকট প্ৰদান কৰিছে। বাইদেউ, মই পোনপটীয়াকৈ আপোনাৰ পৰা জানিবলৈ বিচাৰিম, যিগৰাকী পক্সো কেছৰ আসামীক টিকট প্ৰদান কৰিছে, ৰাইজে এইবাৰ কি সিদ্ধান্ত ল'ব? এইগৰাকী ব্যক্তিক আপোনালোকে ভোট প্ৰদান কৰিবনে? জনপ্ৰতিনিধিগৰাকীক ভোট প্ৰদান কৰিবনে? আমি এইজন জনপ্ৰতিনিধিক আমি ভোট নিদিওঁ, কাৰণ তেওঁ এজন পক্সো কেছৰ আসামী আৰু তেওঁ যি কাণ্ডটো কৰিছে, যি পৰিয়ালৰ লগত কাণ্ডটো কৰিছে, সেইটো এটা দৰিদ্ৰ পৰিয়াল। এনেকুৱা ঘৃণনীয় কাম কৰাত আমি তাৰ প্ৰতি আমাৰ ঘৃণা উপজিছে। গতিকে আমি ৰাইজে তাক ভোট নিদিওঁ। আৰু বেচামাৰী পঞ্চায়তৰ ৰাইজকো মই অনুৰোধ কৰি কওঁ, এনেকুৱা এজন দুৰ্নীতিপৰায়ণ অৰ্থাৎ ঘৃণনীয় কাণ্ডত জড়িত থকা মানুহক যাতে ভোট নিদিয়ে। আপোনালোকৰ যিগৰাকী গাঁও প্ৰধানগৰাকীও আসামী হৈ আছে। গাঁও প্ৰধানৰ ল'ৰাইটো আলম হুছেইন, তেওঁৰ হুকুমতেতো এইবিলাক কুকাৰ্য চলি আছে। গাঁও প্ৰধানগৰাকীৰ নাম কি? ছিদ্দিক আলী গাঁওবুঢ়া। মই অন্য ব্যক্তি আছে, মই কথা পাতিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ গাঁওখনৰ যিটো মূল পথছোৱা দেখিছোঁ জৰাজীৰ্ণ অৱস্থাত আছে। পূৰ্বৰ যিসকল জনপ্ৰতিনিধি আছিলে তেওঁলোকে ইয়াৰ উন্নয়ন নকৰিলে নেকি? হয়, তেখেতে পূৰ্বৰ পৰা কোনো ৰাস্তা ঘাট বনোৱা নাই, কোনো কাম কৰা নাই তেখেতে। আমি আৰু বৰ্তমান সময়ত যিগৰাকী আপোনালোকৰ আঞ্চলিক পঞ্চায়তৰ সদস্য যিগৰাকী উঠিছে, তেওঁ পক্সো কেছৰ আসামী, তেওঁক এইবাৰ আপোনালোকে ভোট প্ৰদান কৰিব নকৰে? নাই, আমি তেখেতক ভোট প্ৰদান নকৰোঁ। আমি এনেকুৱা দুৰ্নীতিপৰায়ণযুক্ত অভিযুক্তক আমি ৰাইজে কেতিয়াও মানি নলওঁ। হয়, এয়াই হৈছে বেচামাৰী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ যিসকল ভোটাৰ ৰাইজ। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই যিগৰাকী কংগ্ৰেছ দলৰ যিগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, এইগৰাকী কিন্তু
পক্সো কেছৰ আসামী আৰক্ষীয়ে কিন্তু তদন্ত কেনেধৰণে আগবঢ়াইছে সেয়া আমি ক'ব বিচৰা নাই। কিন্তু চাওক যে পঞ্চায়তৰ নিৰ্বাচনৰ যি বৰ্তমান সময়ত গৰম বতাহ বলিছে, এই নিৰ্বাচনত কিন্তু এইগৰাকী পক্সো কেছৰ আসামী ব্যস্ত হৈ পৰিছে। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে কিন্তু এইগৰাকী পক্সো কেছৰ আসামীগৰাকীক কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এয়াই হৈছে আমাৰ আৰক্ষী প্ৰশাসনৰ কৰ্মকাণ্ড। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।